বজাৰত সুস্বাদু আম, কল, তৰমুজকে ধৰি ভিন্ন ফল ওলাইছে। সুস্বাদু এই ফল খাই ধুনীয়া হোৱাৰ সলনি আপুনি ঘূণীয়াহে হ'ব। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ ভিন্ন প্ৰান্তত বৰ্তমান উপলব্ধ সুস্বাদু ফলমূল ভক্ষণ কৰিলে আপুনি ঘূণীয়া হোৱাটোৱে স্বাভাৱিক। কিয়নো সুস্বাদু ফলৰ নামত এতিয়া অসমৰ বজাৰে বজাৰে বিক্ৰী বৰ বিষ। এই প্ৰতিবেদনত আপোনাক সকলোখিনি বুজাই কম। প্ৰথমে চাওক এই দৃশ্যটোলৈ। গুৱাহাটীৰ ফাঁচী বজাৰত কিদৰে কদৰ্যময় পৰিৱেশত পৰি আছে এই কলৰ থোকটো। মানুহে পিক পেলোৱা মলমূত্ৰ ত্যাগ কৰা স্থানত এনেদৰে পৰি আছে কলৰ থোকটো। এতিয়া আপোনাক দেখুৱাম ইয়াতকৈ এটা ভয়ংকৰ দৃশ্য। আপুনি খাই ভাল পোৱা ৰঙচুৱা আপেলক কিদৰে ৰঙচুৱা কৰা হয় চাওক এই ভিডিঅ'ত। গুৱাহাটীৰ ফাঁচী বজাৰৰে ভিডিঅ' এইটো। আপেলবোৰ কাৰ্টনৰ পৰা উলিয়াই এনেদৰে ৰং সানি ৰঙচুৱা কৰাত ব্যস্ত এই তিনি লোক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ গোপন কেমেৰাত বন্দী হৈছে এই ভিডিঅ'। কি কদৰ্যময় পৰিৱেশত এই ফলমূলবোৰ ৰখা হৈছে চাওক। এনে দৃশ্য দেখিলে ফলমূল খাবলৈ এতিয়াৰে পৰা 10 বাৰ ভাবিব আপুনি। ৰাতিটোৰ ভিতৰতে কেঁচা আম পকাই সেই আম খুৱাই আছে আপোনাক। বিষাক্ত এইবিধ কেমিকেল ব্যৱহাৰ কৰি ৰাতিটোৰ ভিতৰতে পকোৱা হৈছে এই আমবোৰ। ইমানবোৰ দেখিও কি ব্যৱস্থা লৈছে প্ৰশাসনে? এদিন মাত্ৰ অভিযান চলাই দায়িত্ব সামৰিলে নেকি খাদ্য সুৰক্ষা বিভাগে? কিছুদিনৰ আগে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত গুৱাহাটীৰ ফাঁচী বজাৰত খাদ্য সুৰক্ষা বিভাগে এক বিশেষ অভিযান চলাইছিল। কাৰ্বাইডযুক্ত 1 কুইণ্টল আমৰ লগতে বহু ফলৰ নমুনা সংগ্ৰহ কৰিছিল বিভাগটোৱে। কিন্তু বহাগত গুলী ওলোৱাৰ দৰে খাদ্য বিভাগৰ এই অভিযান চলাৰ পাছতো একো প্ৰভাৱ পৰা নাই ফাঁচী বজাৰৰ বজাৰত। পূৰ্বৰ দৰেই সুস্বাদু ফলৰ নামত বৰ বিষ বিক্ৰী হৈ আছে ফাঁচী বজাৰত। অসমীয়া প্ৰতিদিন ডিজিটেলে এই সন্দৰ্ভত চলোৱা অভিযানত কেমেৰাত বন্দী হ'ল কেঁচা আপেল কিদৰে ৰঙচুৱা কৰা হয়। কেৱল চমক দেখাবলৈ খাদ্য সুৰক্ষা বিভাগে চলোৱা এদিনীয়া অভিযানৰ পাছত আকৌ অব্যাহত আছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই প্ৰক্ৰিয়া। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই ফলমূলৰ মুকলি বজাৰৰ নিয়ন্ত্ৰণৰ সম্পৰ্কত খাদ্য সুৰক্ষা বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ দায়সৰা মন্তব্য। অসমীয়া প্ৰতিদিন ডিজিটেলে এই দুয়োটা বিভাগৰ সৈতে উক্ত বিষয়টোৰ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জানিবলৈ বিচাৰিছিল যদিও তেওঁলোকে ইটোৱে সিটোলৈ দায়িত্ব ঠেলাহে পৰিলক্ষিত হ'ল। ইফালে এই খবৰ বিয়পি পৰাৰ পিছতেই ফলমূলৰ বজাৰখনত বিশেষ প্ৰভাৱ পৰিছে। ফাঁচী বজাৰৰ লগতে গুৱাহাটীৰ ভিন্ন প্ৰান্তত বিগত 5 দিনত ফলমূলৰ বিক্ৰী যথেষ্ট কমিছে বুলি জনালে ফলমূল বিক্ৰেতাই। বিক্ৰী কমিলেও লক্ষণীয়ভাৱে কমা নাই ফলমূলৰ মূল্য। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা এই বিষয়টোক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলে ধাৰাবাহিক প্ৰতিবেদন অব্যাহত ৰাখিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।